কোঠালি যিটো কোঠালিয়ে ৰেকৰ্ড কৰিছিল সকলোতকৈ বেছি ষ্টুডেণ্ট আমাৰ যেতিয়া 2006 পৰা 2012ৰ ভিতৰত যিমানখিনি মানে ষ্টাফ আছিলে ক্লাছৰ তো সেই গোটেইখিনি ক্লাছৰ সকলোতকৈ বেছি সৰ্বাধিক ষ্টুডেণ্ট আমাৰ ক্লাছত আছিল আৰু আমাৰ বাবে সদায় ডাঙৰ ডাঙৰ শ্ৰেণীকোঠাৰ প্ৰয়োজন হৈছিল আৰু সেই শ্ৰেণীকোঠাটোতে আমি উদযাপন কৰিম স্মৃতিৰ আলোকিত অধ্যায় গুৰু শিষ্যৰ মিলন মধ্যাহ্ন ভোজন আমি ভাগৰি যোৱা নাই মানে ফিচাৰীও হেৰুৱা নাই আহি পাইছোঁৱে আমাৰ গাঁৱৰ স্কুল যিহেতু আৰু এয়া হৈছে আমাৰ এইটো আমাৰ নেচাৰেল চিনটেক্স আমাৰ বৰ্তমান কাৰ্যকৰী প্ৰধান শিক্ষক ছাইদুলুদ্দিন আহমেদ ছাৰ তেখেতেও কষ্ট কৰি আছে আমাৰ কাৰণে আমাৰ সেই দিনটোৰ কাৰণে তেখেতে নিজে কষ্ট কৰি আছে আমাৰ বৰগুৰি হাইস্কুলৰ প্ৰধান শিক্ষক তেখেতে স্কুলখনৰ যি সৰু সুৰা কাম হ'লে তো নিজে কৰি দিয়ে তেখেতে বেঞ্চি বনাই আছে আমাৰ সময়ৰ আগত আমাক কিয় লাগিবলৈ কৈছে নিজেই বনাই দিছে যিবিলাক ছাত্ৰ ছাত্ৰী ইতিমধ্যে আমাৰ এই প্ৰগ্ৰেমটোত সহায় সহযোগ কৰা নাই বা নিজৰ কামটোকে বা নিজৰ ব্যস্ততাপূৰ্ণ জীৱনটোকে বহুত গুৰুত্ব দি আছে তেওঁলোকক মই বৰ্তমান প্ৰধান শিক্ষকজনক চাব দিছোঁ ছাইদুল ছাৰক চাব দিছোঁ তেখেতে নিজে ইমান কষ্ট কৰি আমাৰ চিন্তাধাৰাক সমৰ্থন কৰি আছে যাতে দিনটো সফল হয় আমাৰ যিটো কাৰ্যসূচী আছে যাতে আমি সুচাৰুৰূপে পালন কৰিব পাৰোঁ বহুত কষ্ট কৰিছে আৰু খান ছাৰো আমাৰ লগত আছে ইতিমধ্যে পিলপিলি লৈ আমি বস্তুবিলাক আনিব গৈছোঁ মানে এতিয়া বক্স চাউণ্ড বক্স তাৰপিছত কাৰ্পেট আৰু এই পিলপিলিখন আচলতে কলিজাৰ আপোন বিয়াৰামঠু নাও সাতখন গাঁও নামিছে অলকানন্দা আকাশত দেখো নামিছে অলকানন্দা পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন ৰজনীৰ ধাৰ আঁতৰি গ'ল সুন্দৰৰে ৰঙৰ ফাকুৰে জীৱন ৰাঙলী হ'ল আকাশত দেখো খাৰুৰী জোনাক নামিছে অলকানন্দা আকাশত দেখো খাৰুদী জোনাক নামিছে অলকানন্দা পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতিৰ সুবাসে
নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজৰ দান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত بسم الله الرحمن الرحيم الحمد لله رب العالمين الرحمن الرحيم مالك يوم الدين إياك نعبد وإياك نستعين اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين آمين بسم الله الرحمن الرحيم قل هو الله أحد الله الصمد لم يلد ولم يولد ولم يكن له كفوا أحد আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু এই আমাৰ প্ৰাতঃসভাৰ অনুষ্ঠানখন ইয়াতে শেষ হোৱা বুলি ঘোষণা কৰি লগতে আমাৰ লঘু আহাৰৰ ব্যৱস্থা কৰা আছে আপোনালোকে ঠাইতে থাকক নিজৰ সকলোৰে আত্মাৰ সৎগুলিৰ কাৰণে আমি 1 মিনিট মৌনতা অৱলম্বন কৰিম আলহামদুলিল্লাহি রাব্বিল আলামিন আর রহমানির রহিম আজিৰ এই বৈঠকৰ সঞ্চালক মহোদয় তথা বৰ্তমান বৰবৰী কমৰা হাইস্কুলৰ কাৰ্যকৰী প্ৰধান শিক্ষক লগতে অৱসৰপ্ৰাপ্ত শিক্ষাবৃন্দ তথা এই স্কুলখনত বৰ্তমান কাৰ্যকৰী শিক্ষাগুৰুসকল লগতে সমূহ কৰ্মচাৰীবৃন্দ আৰু ইয়াৰ লগতে মই সন্মান জনাইছোঁ আমাৰ বহুদিন আগৰ পৰা পৰিকল্পনা কৰা মোৰ বন্ধু বান্ধৱ 2012 চনত স্কুলৰ পৰা বিদায় হোৱা মানুহ মৰণশীল মৰাৰ কোনো দিনাংক নাই আমাৰ অন্তঃচকু মকলাই মানুহ হিচাপে জীয়াই থকাৰ সময় যোগাই কেইবাজনো শিক্ষাগুৰু গৃহজগতৰ পৰা বিদায় লৈ গ'ল আজিও তেওঁলোকৰ স্মৃতি ৰমন্থন কৰি আমাৰ অন্তৰ এন্ধাৰে আৱৰি ধৰে বৰ্তমানে জীৱিত শিক্ষাগুৰুসকলৰ বহুতৰে লগত সাক্ষাতৰ সুযোগ নিমিলে কৰ্মৰ ব্যস্ততাই হেৰাই পেলাইছে চাক্ষুষ মিলনত দেৱাল স্বৰূপে থিয় দিছে কিন্তু গতিশীল মনত বাধা দি ৰখা দেৱাল ভাঙি কেতিয়াবা শিক্ষাগুৰুসকলৰ ওচৰলৈ দৌৰ মাৰে সেয়েহে শিক্ষাগুৰু দৰ্শন লভিবলৈ মন আকুল বিকুল হৈ উঠে অস্থিৰ মনক সান্তনা দিবলৈ বুলি আজি আমাৰ শিক্ষাগুৰুসকলক একগোট কৰাই অতীতৰ স্মৃতি সজাগ কৰিবলৈ আজি এই মিলনৰ চৰ্চা কৰিছোঁ আজিৰ বৈঠকৰ উদ্দেশ্য এইখিনিয়ে ধন্যবাদ ধন্যবাদ দিছোঁ আৰু আল্লাহৰ ওচৰত দোৱাৰ আহিছোঁ ভৱিষ্যতে যাতে শিক্ষক আৰু ছাত্ৰসকলৰ মাজত এই এনেকুৱা এটা সম্বন্ধ চিৰদিন থাকি যায় কিয়ামত পৰ্যন্ত যাতে থাকে তাৰ কাৰণে মই আল্লাহৰ ওচৰত দোৱা ৰাখি মই মোৰ বক্তব্য ইমানতে সামৰিছোঁ মই যেতিয়া 9মান শ্ৰেণীত পঢ়িছিলোঁ তেতিয়া এটা গল্প পঢ়িছিলোঁ সেইটো হৈছে গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ ইয়াত
তিনিটা বস্তু লুকাই আছে, গুৰু, শিষ্য আৰু কাঞ্চন। আমালৈ মনত পেলাই এই অনুষ্ঠানখনৰ আয়োজন কৰিছে তেওঁলোকক আমি ধন্যবাদ দিছোঁ, তেওঁলোকৰ প্ৰশংসা কৰিছোঁ আৰু তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু মোৰ সন্মুখত বহি থকা বিখ্যাত বিজ্ঞানী APJ আব্দুল কালামৰ ভাষাৰে মোৰ বাগিচাত জাতিস্কৃত হৈ থকা ফুলৰ কলি তথা পূৰ্ণাংগপ্ৰাপ্ত ফুল হ'ব। যিবিলাক উদ্যোক্তাই কৰিছে এই উদ্যোক্তাসকলৰ মই দীৰ্ঘায়ু কামনা কৰিছোঁ। গতিকে মই আশা ৰাখিছোঁ যে অপৰাধ বক্তাকেইজনে কৈ গৈছে যে বৰবৰী অঞ্চলটো এটা বৃহত্তৰ অঞ্চল। এই অঞ্চলত আজি আমাৰ আফচোচৰ বিষয় তেওঁ কৈ গৈছে যে এটা আমাৰ ইয়াতে SCS বিষয় নাই, এটা আমাৰ ইয়াতে IAS অফিচাৰ নাই, এটা আমাৰ ভাল ইঞ্জিনিয়াৰ নাই, ভাল ডক্টৰ নাই। গতিকে মই আশা ৰাখিছোঁ যিবিলাক এই মঞ্চৰ সন্মুখত বহি আছে মোৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীবিলাক আজি তেওঁলোকে নিজকে নিজে সংঘৰত আবদ্ধ হৈছে, তেওঁলোকৰ ল'ৰা ছোৱালীৰ লগত ব্যস্ত আছে। এটা কথা মনত ৰাখিব যে এডাল সুস্বাদু গছ যিজন ব্যক্তিয়ে ৰুৱে তাৰ ফলটো তেওঁ ভাগ্যত নাপাব পাৰে। 2006 স্কুলত এডমিশ্যন লৈ 2012 চনৰ ভিতৰত আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে আজি যি আমাৰ নদীকাঞ্চন সংযোগৰ ব্যৱস্থা কৰি দিলে তাৰ কাৰণে মই আটাইকে মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমাক আমিয়ে লগ হ'ব পৰা নাই। আমি ৰিটায়াৰ হৈছোঁ, অৱসৰ হৈছোঁ, আমাৰ অৱসৰী শিক্ষক শিক্ষয়িত্ৰীসকলে লগ হ'ব পৰা নাই, কিন্তু সেই লগটো তোমালোকে কৰি দিলা। আৰু সেইকাৰণে মোৰ মনটো আনন্দত উৎফুল্লিত হৈছে। মোৰ আজি খুবেই ভাল লাগিছে যে তোমালোকে আহি আজি এনেকুৱা এটা মহত্ব আমাৰ মাজত আমাৰ দিছা, খুব ভাল লাগিছে আৰু তোমালোকৰ মুখৰ দেখিও খুব ভাল লাগিছে। আচলতে এই অতীত বোলা বস্তুটো একো অতীত নহয়, কিয়নো আমাৰ কাৰণে কেতিয়াও অতীত নহয়। যদি তেওঁলোক অতীত হৈ গ'ল তেতিয়াহ'লে আমাৰ আজিৰ স্থিতিটো মনোপৰিতা ছাৰ উপস্থিত থাকিলে ভাল লাগিলে হয়, গোসাঁই ছাৰ উপস্থিত থাকিলে ভাল লাগিলে হয়, মোবাৰক ছাৰ আজি উপস্থিত, হয়তো তেওঁলোকক মনোপৰিতাটো ওচৰাই আছে, তেওঁলোকক আহিলে ভাল লাগিলে হয়, দেখা পালোঁ হয় আমি একবাৰ। তথাপি আমি কিন্তু শিক্ষাগুৰুসকল বেছিভাগে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁলোকে আহিছে, কিন্তু ছাত্ৰ হিচাপে হয়তো আমি তেওঁলোকক অৱসৰৰ পিছত ঘৰে ঘৰে গৈ যে আমি লগ কৰিব লাগিছিল বা দেখা কৰাটো উচিত, সেইখিনি কাম আমি হয়তো কণ্টিনিউ কৰা নাই বা কৰি থকা নাই, সেইখিনি কৰি থকাটো উচিত। যদি তেওঁলোকে আমাক কেতিয়াবা কিবা শিকাইছিল এই শ্বৰ্টকাট বোলা বস্তুটো, আমাৰ মনত যে শ্বৰ্টকাট বোলা বস্তু এটা আছে, আমি ৰাস্তা সোমাই যাওঁ, সেই কথাখিনি শিকাইছিল চাইকেল ছাৰে এই শ্বৰ্টকাট শিকোৱা নাছিল। ত্ৰিভুজৰ এটা বাহু দুটা বাহুৰ চৌক এটা বাহুতকৈ সদায় বেছি, সেই কথাখিনি শিকাইছিল। গতিকে আমি যদি ইয়াৰ পৰা হাউলি হৈ বৰপেটা যাওঁ, দুটা বাহু গৈছে তো আমি এটা বাহু চিধাই দিওঁ, কয়াকুচি হৈ চিধা কৰিম। জীৱনত এপ্লাই হৈছোঁ, জীৱনত এপ্লাই হৈছোঁ। জাগিল ছাৰে তেতিয়াই কৈছিল ঘৰত পাচলি বাগিচা কৰে, লাও ৰুবি, জিকা ৰুবি আৰু আনি দিব ৰুবি। কোনেও নকৰিলেও মই কিন্তু কৰিছিলোঁ, এতিয়াও কৰিছোঁ। এই পিছত ট্ৰেইনিং পাইছিল। গতিকে বিনা বেতনে শিকোৱা শিক্ষাখিনি আমাৰ জীৱনত কি ধৰণে প্ৰয়োগ হৈছে এতিয়া আমি ৰন্ধেৰতে উপলব্ধি কৰিছোঁ। ক্লাছ ফাইভত যেতিয়া ইংৰাজী শিকাইছিল মঞ্চেছ ছাৰে, আমি কিছুমান কথা যেতিয়া মানে আমি হালেৰে এইবিলাক এটা ধৰণ নাছিলোঁ যে কথা শিকাই কিবা চাওঁ কিবা। মঞ্চেছ ছাৰে শিকাই ঢেকি যে কাও বুলি কয়, ছাৰৰ আঙুলিটো দেখাও, ছাৰৰ আঙুলিটো দেখা এইটো বেছি দ হয় যে ঢেকি যে কওঁ মানে আমি চিলি কৰি চাওঁ, কাওটো চিলি কৰিছিলোঁ।
কিন্তু বুজি পাইছিলোঁ দেখিছে গাঁও বহুতো গৰু চাব লাগে আঙুলি চাব দেখা নহয় চিলিমৰ ফালে আঙুলি দিয়ে সেইখিনি বেছিকৈ এনজয় কৰিছিলোঁ এতিয়াও ছাৰে শিকাই থাকে মাজে মাজে স্কুলত ছাৰক মানুহ লগ পাওঁ LP স্কুলখনত লগ পাওঁ ছাৰক এই ক'ত চন্দ্ৰবিন্দু লাগে ক'ত কি লাগে এতিয়াও ছাৰৰ পৰা বহু কথাই লগ পাই থাকোঁ আমি বহি থাকোঁ লগ পাওঁ বহীকণ আৰু অন্তকৰণ বহীকণৰ সংজ্ঞা কি অন্তকৰণৰ সংজ্ঞা কি মুখস্থ কৰিব দিছে মুখস্থ হোৱা নাই একফালৰ পৰা পিটি আহিছে পিটি আহি আছে এতিয়া সেই পিতলৰ ভয়ত মানে মোৰ মানে প্ৰেজেন্স অফ মাইণ্ড কেনেকৈ কথাটো আহিল নাজানো মানে শেষ ৰক্ষা কি হ'ব আবুল আজাদ ছাৰে মোৰ শেষ ৰক্ষা কি হ'ব লাষ্টত মই এটা কৈছোঁ বাহিৰৰ কণবিলাকক বহীকণ বোলে ভিতৰৰ কণবিলাকক অন্তকৰণ বোলে ছাৰে হাঁহিছিল তোৰ ক'ৰ পৰা হ'ল নিজে কৰিলোঁ মই অলপ বেলগুমতে কৈছিলোঁ মই নিজে কৰিছোঁ কিন্তু মই কিয় ভাবিলোঁ عند الموت ولا تعذبنا بعد الموت يا خالق الحياة والممات ألحقنا بالصالحين برحمتك يا أرحم الراحمين بإخلاص رجاء للخلاص يا الله يا رب العالمين সকল গুনাহ কাটতে মাফ করে দিয়া আল্লাহ আমাদের এই স্মৃতি আমার পুরা বিদায় সকল সকলের বেমারি আছে আমার শিক্ষকসকলের মধ্যে বহুত বেমারি আছে সকলের বেমার আজারের উপর আল্লাহ তুমি শেফা করিয়া আদায় করে দিয়া আমার সুলেমান স্যার হাসপাতাল স্যার আল্লাহ ইয়া আল্লাহ আমরা কিনা করোনা কামনা লই আল্লাহ আমি আপনি করি সুদার আমি ইয়া রহমান রহিম আমরা প্রত্যেক মা দোকার গুনাহটা মাফ করে দিয়া আয় আল্লাহ আমরা মদদ বিমান ছাত্র ছাত্রী ইয়া আল্লাহ আমরা স্কুল নাম আমার দেখো আমার অঞ্চলের নাম তুমি করিয়া আলী বলে পাই সুবহান রাব্বিকা রাব্বিল ইজ্জাতি আম্মা ইয়াসিফুন ওয়া হাক্কি লা ইলাহা ইল্লাল্লাহ সালে তোমার সুকুলে বুকুয়ে পাখি মেলে না সব শুনে দরে মরমে লাজ করে মিঠা তাতোতকৈ মিঠা তোমাৰ মাতে নিশব্দ জীৱনটোত সুৰৰ মেলা পাতে লুইতৰে বলিয়াবান অভিমানী তোমাৰ সমান কিদৰে মই বুজাও তোমাক তুমি বিনে মৰম মজান আহা নাই এবাৰ কাষলে তুমি মুকলি মনৰ পদূলি চুমি দূৰতে যে নাথাকিবা জুমি প্রেমরে তুমি তাইৰ প্ৰিয় ৰং বোলে নীলা মই আকাশ হবলৈ সাজু নীলা আকাশৰ তলত জিৰাই দুয়ো আলিংগন কৰো যদি তুমি বিচৰাৰ দৰে মৰম দিব নোৱাৰো মই যদি অপাৰ মৰম মানে আহি দিয়াৰ সুযোগ লয় তুমি থাকিবানে মোৰে হৈ চকুতে চকুত হৈ কোৱা মই কথা দিলো প্ৰিয়তমা যুগে যুগে তোমাৰ হোৱা
যুগে যুগে তোমার হুয়া যুগে যুগে তোমার হুয়া আৰু অৱশেষত আমাৰ আজিৰ দিনজোৰা কাৰ্যসূচীৰ অন্ত পৰিল আৰু এই অন্তত সকলো বন্ধু বান্ধৱী সকলো শিক্ষাগুৰু ঘৰলৈ উভতি গ'ল আৰু আমাৰ লগত বৰ্তমান কিছু বন্ধুবৰ্গ আছে আমি আমাৰ স্মৃতিত আলোকিত অধ্যায় এই যি ভিডিঅ' বনাইছোঁ এই ভিডিঅ'ত এইটো শেষ ভিডিঅ' আৰু এই ভিডিঅ'টোত শেষ মুহূৰ্তলৈকে তেওঁলোক আছে যি লোক প্ৰথমৰ পৰা আছে শেষলৈকে আছে সকলোকে ধন্যবাদ জনাইছোঁ আমি আৰু এই ভিডিঅ'টো চোৱাৰ বাবে বিশেষকৈ ধন্যবাদ জনাইছোঁ। এই ভিডিঅ'টোৰ যোগেদি কওঁ আমি সকলোকে মাতিছিলোঁ কিন্তু সকলোৱে অহাৰ কাৰণে বিচাৰিছিলোঁ। বতৰৰ অলপ খবৰ বেয়া, বতৰ বেয়া কাৰণে কিছুমানে অহা নাই নহ'ল। অহা বছৰ আমাৰ বহুত মই কবিতা আবৃত্তি কৰাৰ এটা কথা আছিল, মই গান এটা গাঁৱৰ কথা আছিল আৰু কাদেৰেও এটা কবিতা আবৃত্তি কৰিল হয়, কিন্তু আমাৰ এই সুবিধাকণ নহ'ল বতৰৰ কাৰণে। একো নাই, অলপ কিছু মানে পৰিস্থিতিৰ কাৰণে বিজুতি ঘটিল। অহাবাৰ আমি ইয়াতকৈ ভাল ভিডিঅ' আপোনালোকক ভাল ভিডিঅ' দেখাম। তাৰ প্ৰতিশ্ৰুতিৰে বাই বাই, টাটা, জয় আই অসম। মই কথা দিলো প্ৰিয়তমা যুগে যুগে তোমাৰ হুৱা